মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ অংকুৰণ কিতাপখনৰ 12 নম্বৰ পাঠত থকা নামৰ বেবেৰিবাং এই পাঠটোৰ অনুশীলনীত থকা গোটেইবিলাক প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। অনুশীলনীত থকা 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে নিজে কৰিবা। মই 4 নম্বৰৰ পৰা উত্তৰবিলাক লিখি দিম। 4 নম্বৰত দিয়া আছে তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা। ইয়াতে কেইটামান শব্দ অৰ্থ উলাট পালাটকৈ দিয়া আছে। এতিয়া কাৰ চিন দি মিলাব লাগিব। তোমালোকে কাৰ চিন দি মিলাব নালাগে, পোনে পোনে লিখিবা। মই এতিয়া উত্তৰবিলাক লিখি দিম। 4 নম্বৰ উত্তৰ শব্দ অৰ্থ এনেকৈ পোনে পোনে লিখিবা। প্ৰথম শব্দটো হ'ল নুতুতে। নুতুতে মানে হ'ল নকমে। তাৰ পিছত ৰৰয়া। ৰৰয়া মানে হৈছে নদন বদন, ধনে জনে পৰিপূৰ্ণ। তাৰ পিছত ডাল দৰিদ্ৰ, অতি দুখীয়া। বেজ বেজাই, ডাকি যোৱাকৈ, বিজবিজনী অনুভৱ কৰা। সুৰ সুৰকৈ, কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ। মৰচেৰেলা, শুকাই খিনাই মৰাৰ নিচিনা হোৱা। জকাই, জাকৈ, বাঁহেৰে সজা তিনিকুণীয়া মাছ মৰা সঁজুলি। পেটাৰী, জপা, ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। এনেকৈ অৰ্থবিলাক পোনে পোনে তোমালোকে লিখি ল'বা। এইবাৰ 5 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল নিধনীৰামৰ ঘৰ ক'ত আছিল? উত্তৰটো হ'ল 5 নম্বৰ ক উত্তৰ নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল। খ নম্বৰ প্ৰশ্নটো হ'ল নিধনীৰাম অভাৱী আছিল নেকি? উত্তৰটো হ'ল খ নম্বৰ উত্তৰ নিধনীৰাম অভাৱী নাছিল, তেওঁ এজন ধনী ব্যক্তি আছিল। গ নম্বৰ মানুহজনে কাটি থকা গছজোপাৰ নাম কি? উত্তৰ 5 নম্বৰ গ নম্বৰ উত্তৰ মানুহজনে কাটি থকা গছজোপাৰ নাম হ'ল অমৰা। খ নম্বৰ প্ৰশ্নটো হ'ল হালোৱা মানুহজনৰ নাম কি আছিল? খ নম্বৰ উত্তৰ হালোৱা মানুহজনৰ নাম আছিল মৰা। এইবাৰ 6 নম্বৰত দিয়া আছে কোনে কাক কৈছিল কোৱা। ক নম্বৰ এইজোপা কি গছহে ককাই, এই কথাটো কোনে কাক কৈছিল? উত্তৰটো হ'ব 6 নম্বৰ ক উত্তৰ এই কথাষাৰ নিধনী বা নিধনীৰামে গছ কাটি থকা মানুহজনক কৈছিল। 6 নম্বৰ খ পাৰোটোন নিজৰা, এই কথাটো কোনে কাক কৈছিল? উত্তৰটো হ'ব নিজৰাটোৰ পাৰত খেলি থকা ল'ৰা ছোৱালীজাকে নিধনীৰামক কৈছিল। 6 নম্বৰ গ মোৰ নাম মৰা, উত্তৰ হাল বাই থকা মানুহজনে নিধনীৰামক কৈছিল। 6 নম্বৰ ঘ বোলো কোৱা কি, তুমি দেখোন জীয়া, মৰা হলা কেনেকৈ? উত্তৰটো হ'ল নিধনীৰামে হাল বাই থকা মানুহজনক কৈছিল। 6 নম্বৰ নম্বৰ জকাই বাইছোহে বাইছো, খলিহা পুথি এটাও পোৱা নাই দেউতা, উত্তৰ লখিমীয়ে নিধনীৰামক কৈছিল। এইবাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল নিধনীৰামক গাঁৱৰ মানুহে নিধনীৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা। এতিয়া উত্তৰটো মই লিখি দিম। 7 নম্বৰ উত্তৰ নিধনী মানে ধনহীন বা দুখীয়া। নিধনীৰামৰ নাম নিধনী হ'লেও তেওঁৰ ধনে জনে ৰৰৈয়া গৃহস্থালী। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰীত ধন, কোনোফালেই তেওঁৰ অভাৱ নাই। তেনেস্থলত মানুহে তেওঁক নিধনী বুলি মাতিলে তেওঁৰ গা বেজবেজাই গৈছিল। এইবাৰ 8 নম্বৰ প্ৰশ্নটো হ'ল নিধনীৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা। এতিয়া উত্তৰটো মই লিখি দিম। 8 নম্বৰ উত্তৰ
নিধনিৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ হ'ল মানুহৰ নামটোৱেই আচল পৰিচয় নহয়, কামতহে মানুহৰ পৰিচয়। কাৰণ অমৰা গছো মৰে, নিজৰাও জ্বৰে, মৰা নামৰ মানুহজনো জীয়াই আছে। ফটা কানি পিন্ধা ছোৱালীজনীৰ নাম যদি লখিমী হ'ব পাৰে, তেনেহ'লে নিধনিৰাম ধনী হৈও নিধনী হোৱাত একো আপত্তি নাই। এইবাৰ 9 নম্বৰত দিয়া আছে তলৰ ক অংশৰ শব্দৰ লগত খ অংশ মিলাই লিখা। ইয়াতে ক অংশত কেইটামান শব্দ দিয়া আছে, খ অংশত কেইটামান শব্দ দিয়া আছে, মিলাই মিলাই লিখিব লাগিব। তোমালোকে এইকেইটা নিজে নিজে পাৰিবা, হ'লেও মই লিখি দিম। পোনে পোনে লিখিবা। গোহালিত গৰু, আস্তা নিব নালাগে, পোনে পোনে লিখিবা। মই ইয়াতে লিখি দিছোঁ 9 নম্বৰ উত্তৰ। ক অংশ, খ অংশ। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, বাৰীত তামোল পাণ, শাকনিত শাক, ছালত কোমোৰা, ফুলনিত ফুল। এইবাৰ 11 নম্বৰটোত কেইটামান জুৰীয়া শব্দ দিয়া আছে, যেনে ককা আইতা। ঠিক একে নিচিনাকৈ ইয়াতে আমি ক অংশৰ লগত খ অংশ মিলাই মিলাই জুৰীয়া শব্দবোৰ লিখিব লাগিব। এতিয়া ইফালে আছে ভাই, ভাইটোৰ লগত জুৰীয়া শব্দ মিলিব ভনী। এতিয়া আমি এই শব্দ দুটা ক'ত লিখিব লাগিব? ইয়াতে ঘৰবিলাকত। এইফালে এইটো ঘৰত ভাই লিখিবা, এইটো ঘৰত ভনী লিখিবা। তাৰপিছত আই, আই শব্দটো এইটো ঘৰত লিখিবা, এইটো ঘৰত লিখিবা বোপাই, আই বোপাই। মই এতিয়া মোৰ বহীখনত লিখি দিম। কিতাপখনত মই লিখি দিব নোৱাৰোঁ, কাৰণ এইখন মোৰ নিজৰ কিতাপ নহয়। 11 নম্বৰ উত্তৰ। ভাই ভনী, আই বোপাই, পেহা পেহী, জী জোৱাই, শাহু শহুৰ, তাৱৈ আমৈ। এইবাৰ 12 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা। ভাল, ভাল শব্দটোৰ বিপৰীত শব্দ হ'ব বেয়া। এই ঘৰটোত বেয়া বুলি লিখিব লাগিব। ঠিক একে নিচিনাকৈ জীয়া, জীয়া শব্দটোৰ বিপৰীত শব্দ হ'ব মৰা। মই এতিয়া বহীখনত গোটেইকেইটা লিখি দিম। 12 নম্বৰ উত্তৰ। ভাল বেয়া, জীয়া মৰা, নিধনি ধনী, বহল ঠেক, নেলাগে লাগে, নুতুতে তুতে, নোৱাৰে পাৰে, নেমাতিলে মাতিলে। 13 নম্বৰ ক। বাক্য ৰচনা কৰা। গা বেজবেজাই যা, ডাল দৰিদ্ৰ, ফেকাহি মাৰ, গা নচুৱাই ফুৰ। এতিয়া এই শব্দবিলাকেৰে আমি বাক্য ৰচনা কৰিব লাগিব। মই এতিয়া উত্তৰটো লিখি দিম। 13 নম্বৰ ক। বাক্য ৰচনা কৰা। গা বেজবেজাই যা। এতিয়া বাক্যটো হ'ল নিধনিৰামক গাঁৱৰ মানুহে নিধনি বুলি মাতিলে তেওঁৰ গা বেজবেজাই গৈছিল। ডাল দৰিদ্ৰ, ডাল দৰিদ্ৰ মানুহক সহায় কৰিব লাগে। ফেকাহি মাৰ, মানুহজনে সৰু ল'ৰাটোক ফেকাহি মাৰি কথা কোৱাত ল'ৰাটোৱে মনত বৰ দুখ পালে। গা নচুৱাই ফুৰ, কাম বন নকৰি গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। এই বাক্যকেইটা তোমালোকে ইয়াৰ পৰা লিখি ল'বা। 13 নম্বৰৰ খ নম্বৰত দিয়া আছে ধন শব্দটোৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হৈ ধনী শব্দটো গঠিত হৈছে। তলত দিয়া শব্দবোৰৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা। এতিয়া ধনৰ লগত দীৰ্ঘই হওঁতে কি হৈছিলে? ধনী হৈছিলে। এতিয়া এই শব্দবিলাকৰ লগত দীৰ্ঘই প্ৰত্যয় যোগ হ'লে শব্দটো কি হ'ব? আমি লিখিব লাগিব জ্ঞান যোগ দীৰ্ঘই সমান জ্ঞানী। এইকেইটা মই বহীখনত লিখি দিম, তোমালোকে লিখি ল'বা। 13 নম্বৰ খ উত্তৰ। জ্ঞান যোগ দীৰ্ঘই সমান জ্ঞানী, দান যোগ দীৰ্ঘই সমান দানী, গুণ যোগ দীৰ্ঘই সমান গুণী, মান যোগ দীৰ্ঘই সমান মানী, সুখ যোগ দীৰ্ঘই সমান সুখী, দুখ যোগ দীৰ্ঘই সমান দুখী। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।